হাই গাইজ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আজি আমাৰ তাত এটা নানা আহিছে। এই নানাটোক আপোনালোকক দেখাই আছোঁ। এইটো নানা, এইখন আমাৰ পুৰণীয়া বেপাৰ, য'ত কান্ধত লৈ কেনে যে যাই থাকে, এখন হাতত এই কাঠৰ বাকচটো লয় আৰু কান্ধত বেগ এটা, সেইটো বেগটো লয়। এনেকৈ নানাই যাই থাকে। মানুহৰ ঘৰে ঘৰে বস্তুটো বেচে। মানে মানুহগিলা কিছুমান এনেকুৱা বস্তু থাকে যোনগিলা আমি মানে যাই কেনে দোকানৰ পৰা আনিবৰ কাৰণে সুবিধা নাথাকে। হঠাৎ নানাক পাই কেনে আমি এনেকৈ বস্তু লওঁ। এইটো নানা ইন্ট্ৰডাকশ্যনটো আপোনাক দি আছোঁ। ভালনে আপোনাৰ খবৰ? আপোনাৰ এই বেপাৰটো কৰা কিমান বছৰ হ'ল? 50-55 বছৰ মান। হয় নেকি? আপোনাৰ নামটো জানিব পাৰিমনে? মোহাম্মদ আশৰাফ আলী। আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা 5টা, ল'ৰা 2। হয়। ছোৱালী নাই? ছোৱালী 3জনী, অঁ বিয়া দিছোঁ। হয়। আৰু ল'ৰাকেইটা? ল'ৰাকেইটাই আৰু এই বেপাৰ মানে চলি থাকে। হয় হয়। আপুনি কিন্তু নিজৰ এইটো ব্যৱসায় এৰি দিয়া নাই আৰু? গাইজ, এই চাওক, এইটো আমাৰ বহুত পুৰণীয়া এনেকুৱা বেপাৰ এটা আছিল। আজিৰ তাৰিখলৈকে আমাৰ নানাটোৱে জীৱিত ৰাখিছে। এই চাওক, আমি সৰুৰ পৰাই পাইছোঁ, কিন্তু এতিয়াতো আৰু দোকানত আৰু নতুন একদম ভেৰাইটিজ আহি গৈছে। নতুন মানে চব মলগিলা, ডাঙৰ মলগিলা একদম জানেইতো আপোনালোকে। তাত এই চাই কেনে এতিয়া মানে আমি এইটোৱে ভাবিছোঁ কি এইটো আমাৰ পুৰণীয়া বেপাৰ এখন আছিল, আজিলৈকে আমাৰ নানাই জীৱিত ৰাখিছে। এই চাওক, এইটো আমাৰ নানা। আমিও বহুত বস্তু লৈছোঁ। আজি বহুত দিনৰ মূৰত নানাক দেখা পাই মাত দিলোঁ আমি। পুতুলি এতিয়া ৰিং ৰাখিব। তাই নানা টাপেৰে ৰিং ৰাখিব। আমাৰ এইটো নানা টাপেৰে আমি ৰিং ৰাখোঁ। দোকানত নাযাওঁ বেছিভাগ। কচমেটিকৰ বস্তু আমি নানা টাপেৰে ৰাখোঁ। বছৰত ঈদৰ টাইমত আতর লৈ আহে। আতর আনে, চুৰমা আনে। আমাৰ শাহুমাই বেছিভাগ ৰাখে চুৰমা, আতর। তোমাক কি লাগিব মাহিৰা? কি লাগিব চাওঁ ৰিংটো। আমাৰ পুতুলি ৰিং ৰাখিল। আৰু কি ল'বা চোৱা নানা টাপৰে? নাকফুলি ৰিং। এইটো নালাগে, এইটো দি দিয়া। অঁ, এইটো নানাক দি দিয়া। অঁ, এইটো হ'ল পানী মাৰা। ঠিক আছে। গাইজ, আজি যে নানাটো আহিছিল ৰাতিপুৱা, সেই নানাটোৰ পৰা মই আজি মাইনাৰ কাৰণে বহুত দিনৰ পৰা বিচাৰি আছিলোঁ। তাইৰ জোখৰ এই তাম্বাহাৰু, সেই তাম্বাহাৰুটো আজি ল'লোঁ। আৰু কিছুমান যেনেকৈ মাইনাৰ কাৰণে লব্বৰ, পুতুলি, এনেকৈ কিছুমান বস্তু ল'লোঁ। লৈ কেনে নানাটোৰ লগত কিছুমান কথাও পাতিলোঁ। মোৰ সৰুৰে কথা মনত পৰিল। সৰুতে আমি খাৰুমণি বেপাৰী বুলি যেতিয়া কৈছিল, তেতিয়া তাৰমানে আমি দৌৰি ওলাই গৈছিলোঁ। ওলাই যাই চাইছিলোঁ সেনেকৈ দাদাহঁতে মানে বস্তু বেচিব আহিছিল। আজি নানাটোক দেখা পাই কিনে মই সেই বস্তুটো নিজৰ ভিডিঅ'ত কেপচাৰ কৰি ৰাখিছোঁ। জানোকে মাইনাহঁতে ডাঙৰ হ'লে কিজানি তেতিয়ালৈকে নাথাকিবও পাৰে আৰু থাকিবও পাৰে, সেইটো মই নাজানো। সেইকাৰণে মই সেই বস্তুটো দেখা পাক বুলি কেনে
ৰাখি থৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিছে এটা লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব মোক বাই বাই